আসসালামু আলাইকুম নমস্কাৰ। আজি আমি 1800 স্কোয়ার ফুটৰ যদি আপোনালোকৰ কলম ডালাই দিয়া থাকে চিৰি এটা ডালা থাকে তেতিয়াহ'লে আপোনালোকৰ কিমান খৰচা আহিব। মোক বিশেষকৈ এইটো কাৰণে মানুহে প্ৰশ্ন কৰে, মোক কয় যে আমাৰ কলম ডালাই দিয়া আছে, আমাৰ অনলি 7খন মাৰিলে কিমান টকা খৰচা হ'ব। আজিৰ ভিডিঅ'টো তেওঁলোকৰ কাৰণে। ধৰি লওক আমাৰ 1800 স্কোয়ার ফুটৰ যদি আপোনালোকে 7খন মাৰিবলৈ যায় তেতিয়াহ'লে আপোনাৰ 16 mm ৰড যিটো বিমত লাগিব, 16 mm ৰডটো আমাৰ 9 কুইণ্টেল লাগিব। আৰু যিটো ছাদত আপোনাৰ 3 সূতা আৰু 2.5 সূতা ৰডটো সেইটো আপোনাৰ 18 কুইণ্টেল লাগিব। 18 আৰু 9 27 কুইণ্টেল ৰড লাগিব। এতিয়া যদি আমি 27 কুইণ্টেল ৰড যদি আমি হিচাপ কৰিবলৈ যাওঁ, 27 কুইণ্টেল ৰড আপোনাৰ যদি আমি 52কে ধৰোঁ, 1,40,400 টকা হয়। ধৰি লওক 1,40,000 টকা আপোনাৰ ৰটত যাব। আৰু যিটো 3/4 যদি আপোনালোকে 3/4 ডাউনটো দিয়ে, 3/4 ডাউনটো যদি আপোনালোকে চিপছটো দিয়ে তেতিয়াহ'লে আপোনাৰ বিমে আৰু ছাদে একেটাই চলিব। বিমে আৰু ছাদে আপোনাৰ 22 চিমমান চিপছ লাগিব। যদি আমি 22 চিম গিটি যদি আমি 2200কে ধৰোঁ তেতিয়াহ'লে 48,400 ধৰি লওক 50,000 টকাৰ আপোনালোকৰ চিপছ লাগিব। আৰু বালি লাগিব 18 চিম। বালিটো ধৰি লওক বালিটো 20,000 টকা ধৰক, 20,000 টকাৰ বালি। আৰু ধৰি লওক 180 বেগ চিমেণ্ট লাগিব। যদি আমি আমি হিচাপটো দিছোঁ, ৰেটটো কম বেছি হ'ব পাৰে। যদি 500কে ধৰে 80 বেগ চিমেণ্ট, 180 বেগ 500 ইনটু 180 আপোনাৰ 90,000 টকা আপোনাৰ চিমেণ্ট লাগিব। আৰু যিটো আপোনালোকৰ মেকিং চাৰ্জ, বিভিন্ন জেগা অনুসৰি মেকিং চাৰ্জ হয়। আৰু ধৰি লওক যিটো চাটাৰিঙৰ ভাড়া সেইটো আপোনাৰ ধৰি লওক সেইটো আপোনাৰ যোনে যিমান দিব পাৰে, বা বিভিন্ন জেগা অনুসৰি চাটাৰিঙৰ ভাড়া হয়। যদি আপোনালোকে কাম কৰিব বিচাৰে বা মিস্ত্ৰী বিচাৰি আছে তেতিয়া মোৰ লগত কণ্টেক্ট কৰিব। আমাৰ ইয়াৰ কামবোৰ চাওক, চিৰিবিলাক চাওক, ইয়াত সম্পূৰ্ণ খুঁটা আপোনাৰ 10-12 খুঁটা আছে। মাজৰ খুঁটাকেইটাত 8ডালকৈ ৰড দিয়া আছে। এতিয়া আৰু এটা খৰচ আছে, ধৰি লওক আপোনাৰ তাঁৰ লাগিব। 1800 স্কোয়ার ফুটৰ ছাদখন যদি বান্ধিবলৈ যায় বা বিম বান্ধিব লাগে তেতিয়াহ'লে আপোনাৰ 35-ৰ পৰা 40 কেজিমান তাঁৰ লাগিব। আৰু আপোনাৰ চাটাৰিং কৰিবলৈ গজাল আপোনাৰ 2 ইঞ্চি গজাল 1 পেকেট মানে 25 কেজি গজাল লাগিব। আৰু আপোনালোকৰ ধৰি লওক ইটো সিটো খৰচা আছে। ধৰি লওক এক্সট্ৰা খৰচা আপুনি 10,000 টকা ধৰি ল'ব পাৰে। ধৰি লওক আপোনাৰ ব্লেড আছে, মেচিনৰ ব্লেড, এইটো ব্লেড চিট এইবিলাকৰ খৰচা আপুনি এক্সট্ৰাকৈ ইটো সিটো খৰচা এটা আছে, সেইটো এক্সট্ৰাকৈ আপোনালোকে 10,000 টকা ধৰি ল'ব পাৰে। এতিয়া মই যিটো হিচাপ দিছোঁ আপোনালোকে যদি নিজে কেলকুলেশ্যন কৰে তেতিয়াহ'লে আপোনালোকে নিজেই হিচাপটো উলিয়াব পাৰে। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, বেল বাটনটো ক্লিক কৰি ৰাখিব, তেতিয়াহ'লে মোৰ ভিডিঅ'বিলাক পাব। আজিৰ ভিডিঅ'টো মই ইমানতেই শেষ কৰিলোঁ। জয় আই অসম।